মই ভাবিছোঁ যেনেকুৱা ৰিয়েকশ্যন গাখীৰ কোল্ড ড্ৰিংকছ তাৰপিছত ডেইৰী মিল্ক বহুত কিবা কিবি খায় এতিয়া লাহে লাহে জ্বলাটো অলপ বাঢ়ি যাই আছে লাহে লাহে এনেতো হাত ধুই দি ফোন ধৰো গুড মৰ্নিং লগৰ পৰা অহা আজি 5 দিনে হ'ল মানে মোৰ ভিডিঅ'বোৰ অলপ লেটকৈ যাই আছে এডিট কৰা টাইম পোৱা নাই বহুকেইটা পাৰ্চেল আহিছে প্ৰথমতে আনবক্সিং কৰি লওঁ এইকেইটা পাৰ্চেল আহিছে মই ঘৰত নাছিলোঁ ঘৰৰ মানুহে লৈছে এইটোতো মই আনবক্সিং কৰিলোঁৱে যাদুটো দেখাই আছোঁ যাদু এটা এইটো মোৰ প্ৰথম কভাৰ মানে এইটো মোৰ মোবাইলৰ বৰ্তমান যিটো মোবাইল চলাই আছোঁ এইটো কভাৰ এতিয়া নতুন কভাৰ এটা আহি যাব এইটো এটা কভাৰ আহি গৈছে মানে এই কামটো আমি নিজে কৰি আছোঁ মানে মোবাইলত প্ৰিণ্ট কৰা চোলা প্ৰিণ্ট কৰা এনেকুৱা বাকী কেইটা মই দেখাই আছোঁ এইটো এটা আনবক্সিং নকৰোঁ এইটো হৈছে ৱৰ্ল্ডৰ চবচে জ্বলা থকা চিপছ এই চিপছটো মই অকলে নাখাওঁ মানে মোৰ লগৰ গোটেইকেইটাকে খুৱাম কাৰণ এই চিপছটোৰ দাম বহুত মই এইটো ভিডিঅ' কোনো স্পনচাৰ ভিডিঅ' নহয় মানে মই নিজে কিনিছোঁ আৰু নিজে অৰ্ডাৰ কৰিছোঁ এই চিপছটো যিহেতু আৰু সদায় খাই থকা বস্তু নহয় আমি চবে মানে খাই চাম যিহেতু সিহঁতেও ইমান পইচা খৰচ কৰি কিনিব নোৱাৰে এটা চিপছত যদি মাত্ৰ এখন চিপছ থাকে বিস্কিটৰ দৰে সেইখনৰ দাম 200 rupees গতিকে আমি গোটেইকেইটাই ভগাই খাম আৰু আপোনালোকে এইটো ৰিয়েকশ্যনটো গমেই পাব ভিডিঅ'টোৰ শেষৰ ফালে এইটো এটা মানে কি হৈছে চাহপাত মই যিটো চাহ ব্যৱহাৰ কৰি আছোঁ মানে সেইটো হৈছে এইটো এটা কোম্পানীৰ যিটো কোম্পানী অসমৰে হয় মানে এনেকুৱা এইটো হৈছে কম্বো পেক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে 450 টকাত আপোনালোকে এই পেকেটটো পাব আৰু কেনেকৈ চাহ বনাব লাগে মই দেখাই আছোঁ ফাৰ্ষ্ট আনবক্সিংটো কৰি লওঁ অসমৰ য'তে ত'তে আপোনালোকে মানে এই অৰ্ডাৰটো ল'ব পাৰে ইয়াতে বিভিন্ন ধৰণৰ মানে বেলেগ বেলেগ সোৱাদৰ চাহ আছে আৰু চাহটো কেনেকুৱা কি মানে বনাওঁতে কিমান টাইম লাগে সকলো কৈ আছোঁ ফাৰ্ষ্টতে মই গোটেইখিনি চাই লওঁ যিহেতু মই আগতে বেলেগ বেলেগ পেকেট ইউজ কৰিছোঁ আজি এইটো কম্বো পেকেট আহিছে সেইকাৰণে আপোনালোককো দেখাই দিওঁ মানে 4টা টাইপৰ চাহ আছে মানে ইয়াতে বেলেগ বেলেগ ফ্লেভাৰৰ চাহ পাব মানে পেকেট এইটো এটা পেকেট চাহটো কেনেকৈ বনাই মই দেখাই আছোঁ এই পেকেটটো আপোনালোকে 4বাৰ ইউজ কৰিব পাৰিব অৰ্ডাৰ কৰা লিংক ডেছক্ৰিপশ্যনত আছে তাতে গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব উলাহ বুলি আছে কোম্পানীটো মানে উলাহ কোম্পানীৰ মানে এইটো কেনেকৈ বনাই মই এতিয়া দেখাই আছোঁ পেকেটৰ ভিতৰত এটা পেকেট পাব এনেকুৱা ধৰণৰ পেকেট এটা পাব যিটো পেকেট আপোনালোকে 4বাৰ ইউজ কৰিব পাৰিব মানে ফাৰ্ষ্ট যেহেতু মই আপোনালোকক দেখুৱাৰ বাবে কৰিছোঁ এইটো এটা গৰম পানী পুৰা গৰম পানী ল'ব আৰু মই আপোনালোকক দেখাৰ বাবে কৈছোঁ এতিয়া গৰম পানী ল'ব এইটো খুলিব খোলাৰ পিছত আপোনালোকে পেকেটৰ ভিতৰত এনেকুৱাকৈ পাব আৰু এইটো 5 মিনিটমান তিয়াই থৈ দিব মই 5 মিনিটমান মানে এনেকৈ থকাৰ পিছত এটা ধুনীয়া চেণ্ট আহিছে আৰু মোৰ খাওঁ খাওঁ লাগি গৈছে মানে গ্ৰীণ টি মই আগৰ পৰা ইউজ কৰোঁ গ্ৰীণ টি যিবোৰ ফেটছ আছে তেওঁলোকেতো ইউজ কৰিব পাৰে এনেকৈ 4বাৰ ইউজ কৰিব পাৰি লাষ্টত অলপ ফ্লেভাৰটো কমি যায় যি ফ্লেভাৰ লাগে পাব ৱেবছাইটটোত গৈ চেক কৰিব পাৰে আৰু অৰ্ডাৰ কৰিব পাৰে এতিয়া মই পথাৰত যাম বল খেলিব তাতে মানে আজি এক্সপেৰিমেণ্ট হ'ব ৱৰ্ল্ডৰ নাম্বাৰ 1 জ্বলা চিপছৰ কেনেকুৱা হয় নাজানো আজি মানে অলপ দেশী ষ্টাইলত হ'ব দেশী ষ্টাইলত বনাম ভিডিঅ'টো দেখা পাব মানে মই ভিডিঅ'টো বনাই অলপ ৰেষ্ট লৈছিলোঁ এই বতৰকেইটা ইমান বেমাৰী বতৰ মানে নে গা ভালে থাকে নে কিবা এনাৰ্জি ফিল হয় একো নাই এতিয়া খেলিব যাই আছোঁ লগৰকেইটা গৈছে যিকেইটা যাই পাই সেইকেইটাৰ লগত প্ৰথমতে মানে ৰিয়েকশ্যনটো দেখাম খাই লৈ কেনেকুৱা ৰিয়েকশ্যন হয় দেখাম পানী আনিছোঁ মিঠাই আনিছোঁ কাকো নকওঁ তাতে যাই বগৰী ল'ম মানে হিন্দীবোৰত চাইছোঁ যে সিহঁতে ইমান বেছি ৰিয়েকশ্যন কৰে ইমান জ্বলা এতিয়ালৈকে যিহেতু মই টেষ্ট কৰি পোৱা নাই চ' মই নাজানিম কেনেকুৱা হয়
ফাৰ্ষ্ট যাই লওঁ তাৰপিছত টেষ্টটো দেখাই আছোঁ কেনেকুৱা ৰিয়েকশ্যন হয় সেইটো দেখাম মানে আমি দেশী ষ্টাইলত কৰিম ভিডিঅ'টো সেইকাৰণে ভাবিছোঁ কেইটামান মিঠা মিঠা বগৰী পাৰি লওঁ আৰু বেছি আমি মানে এখনেই চিপছ যিহেতু বেছি ল'ৰা এতিয়া বৰ্তমান আহি পোৱা নাই আমি 3টা 4টা যি আছোঁ সেইকেইটা টেষ্ট কৰিম আৰু ৰিয়েকশ্যনটো দি আছোঁ চিপছটোৰ নাম হৈছে জল' চিপছ মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ নগাঁৱত যোৱাৰ আগতে আহি পাইছে ঘৰৰ মানুহে পিক আপ কৰিছিল আৰু থৈ দিছিলে এতিয়া মই আনবক্সিঙো কৰিম খাম ৰিয়েকশ্যনো দিম এতিয়া বগৰী কেইটামান পাৰি লওঁ তাতে আমাৰ ফিল্ডখন আছে সেইডাল বগৰী শেষ এতিয়া এইডালত ধৰিছোঁ মানে এইডাল অলপ চিক্ৰেটলি আছে বেছি মানুহে গম নাপায় ইয়াৰ পৰা কেইটামান লৈ লওঁ পকা পকা মানে মইতো কিবা এটা বস্তু আনিছোঁ কিন্তু মিঠা যদি জ্বালা বেছি হয় মিঠা খাব লাগিব সেইকাৰণে কেইটামান মিঠা মিঠা বগৰী লৈ লৈছোঁ পকা পকা প্ৰথম আনবক্সিং কৰি লওঁ ক'ৰবাত বহি তাৰপিছত টেষ্ট কৰিম টেষ্ট আমি মানে বেলেগ দিনা মানে পানী নানো আজি পানী লৈ আহিছোঁ এইটো পেকেটৰ দাম 200 rupees কি আছে ভিতৰত ডেঞ্জাৰ চলো চিপছৰ পেকেটটো ইমান ডাঙৰ মানে পেকেটিংটো কিন্তু ইয়াৰ ভিতৰত অনলি 1 piece আছে আমি ইয়াতে ল'ম আৰু খাম তাতে কিছুমান ডিসক্লেমাৰ লিখা আছে মানে যেনেকৈ তেনেকৈ ধৰিব মানা কৰিছে আৰু অলপ মানে কমজুৰি মানুহ খাব মানা কৰিছে যেহেতু ৱৰ্ল্ডৰ নাম্বাৰ 1 মানে সবচে জ্বলা থকা চিপছ এইখনে চিপছ যিখনৰ দাম 200 rupees আমি এতিয়া টেষ্ট কৰিম আৰু তাৰপিছত ৰিয়েকশ্যনটো দি আছোঁ এতিয়া অলপ জাষ্ট ট্ৰাই কৰিম যেহেতু মানে প্ৰথমবাৰ ট্ৰাই কৰি আছোঁ যদি কিবা এটা হৈ যায় পানীটো লগ লৈ থাকোঁ এক ছেকেণ্ড দেখাইছোঁ জহা অলপ প্ৰথমতে নধৰোঁ দেই দুইটা কৰিব লগা আছে ইমান লাই দি ইমান কয় অপনটা লাইলে আহি আছে পা না কিন্তু ইমান লাইলে আহি আছে মই বেছি খাওয়া নাই না নাই লাগা এক কৰে গাঁৱলে মানুহে লাগছি অলপ অলপ মানে ইমানো নহয় মানে কিন্তু ফাৰ্ষ্ট ট্ৰাই কৰি আছোঁ হিন্দী চেনেলবোৰত যেনেকুৱা ৰিয়েকশ্যন দেখায় মানে গাখীৰ চকলেট বহুত কিবা কিবি আমি কিন্তু ইমান বৰ্তমানকৈ পোৱা নাই লাহে লাহে আহি আছে খাইছা নেকি আৰু লাগছি অলপমান ইমান নহয় আমি সহ্য কৰিব পাৰোঁ আৰু গাঁৱলৈ মানুহ পাৰি যাব অসমৰ মানুহৰ কাৰণে জ্বলাটো ইমান মানে তীখাটো ইমান প্ৰব্লেম নাই কাৰণ চবেই খায় সুধে লাগছে খাই অলপ বেছিকৈ দিব লাগছে ইমান কমকৈ দিছি 200 টকাত সৰু চাই 1 পিচ 2 গ্ৰামৰ নহয় বিদ্যা বঢ়িয়া লাগছে খাই পেলাই জ্বলা লগা নাই বিদ্যা লগা নাই সিহঁতে যেনেকৈ দেখায় হা সিহঁতে খালত জাপ মাৰি দিয়ে বে যদিকে বেছি জ্বালা লাগছে বগৰী খাব নাই জ্বালাই লগা নাই এতিয়ালৈকে মজা মিঠা এটা লাগি আছে সোৱাদ এটা লাগি আছে ইমান নাই খা খা সেইখিনি খা বন্ধ হ'ল নেকি নাই বন্ধ নাই ফিনিছ কিন্তু এতিয়ালৈকে আমাৰ মানে এনেকুৱা জ্বলা নহয় আছে কিন্তু বঙালা জ্বলাতকৈ বহুত কম বঙালা জ্বলা এটা খাওঁ আমি আৰু এইটো কি এইটো পেকেট মাত্ৰ সৰুছে এখন চিপছ মই মানে মিঠাই আনি লৈ আহিছিলোঁ মই ভাবিছোঁ যেনেকুৱা ৰিয়েকশ্যন গাখীৰ কোল্ড ড্ৰিংকছ তাৰপিছত ডেইৰী মিল্ক বহুত কিবা কিবি খায় এতিয়া লাহে লাহে জ্বলাটো অলপ বাঢ়ি যাই আছে লাহে লাহে এনেতো হাত খাত ধুই দি ধৰোঁ এইবোৰ গুড় মিঠাই আনি লৈ আহিছোঁ মই এনেই বহুত বেছি হিন্দীবোৰত যিমান দেখাইছে ন 1% নহয় তাত মানে তাতে কিছুমানে এইটো কি কৰিছে গাখীৰ মানে কি এনেকুৱা ৰিয়েকশ্যন দিছে লাইফত মানে একো মানে খায়ে পোৱা নাই এনেকুৱা টাইপ ৰিয়েকশ্যন কেৱল ভয় লাগে চকুত লাগে বুলি তাৰপিছত আৰু কমজুৰি মানুহ খাব মানা কৰিছে যেহেতু ডিসক্লেমাৰ দিয়া আছে ট্ৰাই কৰিব পাৰে আৰু ট্ৰাই নকৰিলেও ক'ব লগা নাই
যদি আৰু আপুনি খাব বিচাৰে খাব পাৰে টেষ্ট কৰি ল'ব পাৰে অসমৰ মানুহে কিন্তু এইটো একো ফাৰাক নপৰে একো আমি মানে ভাবিছিলোঁ যে বহুত জ্বলা হ'ব এতিয়ালৈকে একো মানে অনুভৱে হোৱা নাই নে আমাক পানীৰ দৰকাৰ হ'ল নে বগৰী নে মিঠাই একো নহ'ল কিন্তু কি জ্বলা অলপমান আছে ভাবিছিলোঁ যে দেৰিকৈ হয়তো পেটৰ প্ৰব্লেম হ'ব পাৰে কিছুমান মানুহৰ যাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে কিন্তু এনে নৰ্মেলি ইমান জ্বলা নহয় আমাৰ যিবোৰ মানে বহুতে কয় যে বঙলা জ্বলা সেইবোৰ জ্বলাতকৈ বহুত কম ৰিয়েকশ্যনটো কওক কেনে লাগে একো নাই জ্বলা লাগছি না বেছি নাই জ্বলা অলপমান মানে জ্বলা আছে কিন্তু ইমানো নহয় মই ভাবিছিলোঁ মিঠাই লাগিব বগৰী লাগিব পানী লাগিব তাৰে একোই দৰকাৰ নহ'ল আমি মানে সহ্য কৰিব পাৰোঁ আপোনালোকে ট্ৰাই কৰিব পাৰে ভিডিঅ'টো শেষ কৰোঁ আপুনি ভিডিঅ' চাই আছে মই ভিডিঅ' কৰিছোঁ উই আৰ নট চেম ব্ৰ' আচ্ছা ভাই কালি মিলাওঁ